নমস্কাৰ ছাৰ বাইদেউসকল। গৃহ মন্ত্ৰালয়ৰ কঠোৰ নিৰ্দেশনাত ৰাজ্যৰ ৮৩,৫৩৫গৰাকী বিষয়া কৰ্মচাৰীৰ বদলি বন্ধ। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশৰ ভিত্তিত লোকপিয়লৰ বাবে অসমৰ ৮৩,০০০ৰো অধিক বিষয়া কৰ্মচাৰীৰ বদলি বন্ধ কৰা হৈছে। কেন্দ্ৰীয় গৃহ সচিবৰ পৰা লাভ কৰা এখন পত্ৰৰ ভিত্তিত ৰাজ্যৰ কৰ্মচাৰী বিভাগৰ পৰা সকলো বিভাগৰ সচিব আৰু জিলা আয়ুক্তসকললৈ এই সন্দৰ্ভত নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। লোকপিয়লৰ কাম কাজৰ মাজত যাতে কোনো ধৰণৰ ব্যাঘাত নপৰে তাৰ বাবে এই কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। উল্লেখযোগ্য যে অহা ২ আগষ্টৰ পৰা অসমত প্ৰথম পৰ্যায়ত স্বগণনা হ'ব। ১৭ আগষ্টৰ পৰা ঘৰে ঘৰে নিয়োজিত কৰ্মচাৰীসকলে গৈ পিয়লৰ কাম আৰম্ভ কৰিব। লোকপিয়লৰ পূৰ্বে নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ ইতিমধ্যে জিলাই জিলাই আৰম্ভ হৈছে। সেয়েহে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ ভিত্তিত কৰ্মচাৰী বিভাগে কৰ্মচাৰী বা বিষয়াক বৰ্তমানৰ স্থানৰ পৰা বদলি নকৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে। ৰাজ্যখনৰ প্ৰায় ৪,৫০,০০০ কৰ্মচাৰীৰ ভিতৰত ৮৩,৫৩৫গৰাকী গণনাকাৰী আৰু পৰ্যবেক্ষকক নিযুক্ত কৰা হৈছে। অৰ্থাৎ লোকপিয়লৰ কাম শেষ নোহোৱালৈকে এইসকল কৰ্মচাৰীয়ে আন স্থানলৈ বদলি পোৱাটো ৰুদ্ধ হৈ পৰিল। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অহা আগষ্ট মাহৰ পৰা ৰাজ্যৰ যি চেঞ্চাছ আৰম্ভ হ'বলৈ গৈ আছে, এই চেঞ্চাছৰ বাবে ৰাজ্যৰ ৮৩,৫৩৫গৰাকী চৰকাৰী কৰ্মচাৰীৰ বদলীকৰণ বন্ধ কৰিছে অসম চৰকাৰৰ কৰ্মচাৰী বিভাগে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।